এবাৰ দেখিবলৈ পালোঁ যে চামগুৰি বিধানসভা সমষ্টিত অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপি। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছে ন। কৰিমগঞ্জততো মুছলিম জনসংখ্যা বেছি আছে, কেনেকৈ জিকিলে নহয়? হা, চাচা মামাই লগ লাগিহে জিকিলে নহয় জানো? আৰু এক নম্বৰ যে চাচা মামাই লগ লাগিলে যে AIDF-ৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিওঁ চবকে এভিকশ্যন কৰি দিম। তেওঁলোকে কৈ থাকে না, বিজেপিয়ে কৈছিলে নে নাই? মিচিঙক আমি 6 চিডিউল দিম বুলি কৈছিলে, দিলে নেকি? তিৱাক 6 চিডিউল, ৰাভাক 6 চিডিউল দিম বুলি কৈছিলে, দিলে নেকি? না ট্ৰাইবেল মানুহৰ কাৰণে কিবা কাম কৰিছে, না 6 জনগোষ্ঠীৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে কিবা কাম কৰিছে। বিজেপি আজিৰ দিনটো লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে। অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁক অসমৰ খিলঞ্জীয়া মানুহে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলোঁ, আপোনালোকে জানে চাগে। আমি যোৰহাটৰ পৰা খেদি দিলোঁ নহয়, জানে না? একদম বাহিৰ কৰি দিছোঁ বিজেপিক, লোকসভা ইলেকশ্যন বাহিৰ কৰি দিছোঁ। ডিব্ৰুগড়তো অসমৰ খিলঞ্জীয়া মানুহবিলাকে পূৰা আমাৰ প্ৰাৰ্থী ৰুণজ্যোতি গগৈক ভোট দিছিলে। তেওঁলোকে হিন্দীভাষী মানুহৰ ভোটতহে জিকি গ'ল। ডিব্ৰুগড়ত আপোনালোকে জানে চাগে, তিনিচুকীয়া ডিব্ৰুগড়ত বহুত হিন্দীভাষী লোক আছে, গতিকে তেওঁলোকৰ ভোটতহে জিকি গ'ল। মুঠতে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিহালীত আপোনালোকে দেখিছে, বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। আৰু বাকী যিসকল আমাৰ যিখিনি অসমীয়া ভাষী লোক আছিলে তেওঁলোকে কংগ্ৰেছক ভোট মাৰিছে। বিহালীত অসমৰ অসমীয়া ভাষী লোকসকলে যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকোঁ দেই। যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহালীত বিজেপিক ভোট দিয়া নাই, অসমীয়া ভাষী লোক, বাকী অসমীয়াবিলাকে। আনকি আমি এবাৰ দেখিবলৈ পালোঁ যে চামগুৰি বিধানসভা সমষ্টিত অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপি। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছে ন। কৰিমগঞ্জততো মুছলিম জনসংখ্যা বেছি আছে, কেনেকৈ জিকিলে নহয়? হা, চাচা মামাই লগ লাগিহে জিকিলে নহয় জানো? আৰু এক নম্বৰ যে চাচা মামাই লগ লাগিলে যে AIDF-ৰ গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিওঁ চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিৰি কৰিয়ে জিকিলে না, এই দুটা কৰিয়ে জিকিলে। গতিকে আজিৰ দিনটোত এটা কথা খাটাং যে অসমৰ খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক এৰিছে, বিজেপিক এৰিছে, গম পাই গৈছে যে ইটো কাৰো বন্ধু নহয়, হিমন্ত বিশ্ব শৰ্মাক কাৰো বন্ধু নহয়। এটা সাপ যাকে তাকে যেতি তেতিয়া খুটি দিব পাৰে, অকল মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰে, নিজৰ স্বাৰ্থত মানুহক ব্যৱহাৰ কৰে, কাম কাৰো নকৰে। না 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে, না আদিবাসীক জনজাতিকৰণ কৰিলে, না আহোমক জনজাতিকৰণ কৰিলে, না চুতীয়াক জনজাতিকৰণ কৰিলে, না মৰাণক জনজাতিকৰণ কৰিলে, না মটকক জনজাতিকৰণ কৰিলে, না কোচ ৰাজবংশীক জনজাতিকৰণ কৰিলে। অসমৰ খিলঞ্জীয়া মানুহ কাকো নকৰিলে, একো কামেই নকৰিলে। না যিবিলাক জনজাতি আছিলে তেওঁলোকক 6 চিডিউল দিলে, একো কৰা নাই। তেওঁলোকে কৈ থাকে না, বিজেপিয়ে কৈছিলে নে নাই? মিচিঙক আমি 6 চিডিউল দিম বুলি কৈছিলে, দিলে নেকি? তিৱাক 6 চিডিউল, ৰাভাক 6 চিডিউল দিম বুলি কৈছিলে, দিলে নেকি? না ট্ৰাইবেল মানুহৰ কাৰণে কিবা কাম কৰিছে, না 6 জনগোষ্ঠীৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে কিবা কাম কৰিছে। বিজেপি আজিৰ দিনটো লাহে লাহে মিয়াৰ দললৈ পৰিণত হৈছে, মুছলমানৰ দললৈ পৰিণত হৈছে। একদম খাটাং, আপোনালোকে সকলোৱে জানে। আৰু সেইকাৰণে বিজেপিৰ ভিতৰত থকা RSSৰ যিবিলাক ছাপৰ্টাৰ সিহঁতি লাহে লাহে ভয় খাইছে। কংগ্ৰেছে যেনেকৈ মুছলমানৰ তোষণ কৰিছিলে, এতিয়া হিমন্তই লাহে লাহে মুছলমান তোষণ কৰিব নেকি? কাৰণ হিমন্তটোতো এটা অভ্যাস আছেই, যিফালে এনেকৈ যায় সেইফালে তোষণ কৰি দিয়া, হয়নে নহয়? গতিকে এতিয়াতো বিজেপি বিৰাট ভয় খাইছে। বিজেপি RSSৰ যিখিনি পুৰণা মানুহ তেওঁলোকেতো সাংঘাতিক ভয় খাইছে, সাংঘাতিক ভয় খাইছে। তো এতিয়া এটা বস্তু খাটাং, যোৱা যিটো উপনিৰ্বাচন এইটো প্ৰমাণ কৰি দিলে, যদিও বিজেপি জিকিছে, 5খন আসনতে জিকিছে, কিন্তু এটা বস্তু খাটাং হৈ গ'ল যে বিজেপিৰ হৰাৰ সকলো ব্যৱস্থা আছিলে, মাত্ৰ আমাৰ অপজিশ্যনৰ মাজত ইউনিটি নোহোৱাৰ কাৰণে আমি হাৰিলোঁ।
কংগ্ৰেছৰ অহংকাৰৰ কাৰণে কেৱল আমি হাৰিলোঁ, কিন্তু এটা বস্তু খাটাং, অসমৰ খিলঞ্জীয়া মানুহে এবাৰ বিজেপিক ভোট দিয়া নাই, অসমীয়া ভাষী মানুহে এবাৰ বিজেপিক ভোট দিয়া নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।